কোৱা হয় যে আমি যেনেকুৱা প্ৰেডিক্ট কৰিছোঁ, আমি যেনেকুৱা ভাবিছোঁ, আমি যেনেকুৱা নিৰ্ধাৰণ কৰিছোঁ, তেনেকুৱা যদি ভৱিষ্যতটো হয়, তেনেকুৱা যদি প্ৰতিটো ঘটনা ঘটিবলৈ ধৰে আৰু তেনেকুৱা যদি আমি ৰিজাল্ট পাওঁ তেতিয়া নিশ্চয় আপোনাৰ জীৱনটো আনন্দময় হ'ব, সুখময় হ'ব আৰু জীৱনটো এটা সাৰ্থক আপুনি দিশ উলিয়াব পাৰিব। বহুত সময়ত ঘাত প্ৰতিঘাত আহে আৰু আমি ঘাত প্ৰতিঘাতৰ সন্মুখত কেনেকৈ নিজক আমি প্ৰতিষ্ঠা কৰিম, কেনেকৈ আমি নিজকে তাক এষ্টাব্লিছ কৰিম, কেনেকৈ আমি ফাইট কৰিম, তাকো যদি আপুনি নিৰ্ধাৰণ কৰি ৰাখে আৰু আগন্তুক সময়ৰ প্ৰত্যেকটো ঘাত প্ৰতিঘাতক আমি এটা অপৰচুনিটিলৈ যদি আমি কনভাৰ্ট কৰিব পাৰোঁ, এটা সুযোগলৈ যদি ৰূপান্তৰিত কৰিব পাৰোঁ, তেতিয়া আৰু এনেকুৱা যদি হয় যে আগন্তুক সময়খিনিৰ জৰিয়তে মই মোৰ এই জীৱনটোৰ লগতে আৰু 10টা জীৱনৰ যদি মই দিশ নিৰ্ণয় কৰিব পাৰোঁ বা মই সঠিক দিশত লৈ যাব পাৰোঁ, তেতিয়া বন্ধুসকল আহক আজি আমি আলোচনা কৰিম আকাশিক ৰেকৰ্ডৰ ওপৰত। আকাশিক ৰেকৰ্ড এনেকুৱা এটা বিষয় যিটো বিষয় আপুনি জানিলে বা যিটো বিষয় আপুনি বুজি উঠিলে আপোনাৰ অতীতটোৰ বিষয়ে আপুনি কনফাৰ্মেশ্যন হ'ব, আপোনাৰ পাষ্ট টাইমৰ বিষয়ে আপুনি কনফাৰ্মেশ্যন হ'ব আৰু ফিউচাৰটোক আপুনি বিচৰা ধৰণে বা আপুনি আশা কৰা নিচিনা আপুনি গতি কৰাব পাৰিব আৰু আপুনি নিজে হৈ পৰিব নিজৰ য়ম আৰু নিজে হৈ পৰিব নিজৰ চিত্ৰগুপ্ত। গতিকে আহক বিষয়টো আমি আৰম্ভণি কৰোঁ। গতিকে যেতিয়াই আমি ভাবোঁ যে মই মোৰ জীৱনটোক চেঞ্জ কৰিব লাগিব, মোৰ জীৱনটোক শুদ্ধ দিশত লৈ যাব লাগিব, মই যেতিয়াই ভাবোঁ যে পৰিৱৰ্তন কৰিম, তেতিয়াই আপোনাৰ যাত্ৰা আৰম্ভণি হয়। আপোনাৰ ভিতৰত লুকাই থকা শক্তিক আপুনি লাহে লাহে বুজিবলৈ আপুনি চেষ্টা কৰে, এনালাইজ কৰিব চেষ্টা কৰে। আপুনি প্ৰতিটো দিন নিজৰ ভিতৰত ঘটি থকা ঘটনাবিলাক আপুনি পৰিলক্ষিত কৰে, আপুনি নটিচ কৰে, আপুনি অনুমান কৰিবলৈ চেষ্টা কৰে প্ৰকৃততে আপুনি কোন হয়। আপোনাৰ আত্মাৰ সৈতে পৰমাত্মাৰ কিবা মিলন, কিবা কানেকশ্যন আছে নেকি? এই ঈশ্বৰীয় শক্তিক আপুনি বুজিবলৈ চেষ্টা কৰে, আপোনাৰ ভিতৰত থকা শক্তিক আপুনি বুজিবলৈ চেষ্টা কৰে। আপুনি ক্ৰমাৎ এই প্ৰক্ৰিয়াটো বুজিবলৈ চেষ্টা কৰোঁতে আপুনি মেডিটেশ্যন কৰে, ধ্যান কৰে, আপুনি কিছু সময় কাৰণে ষ্টপ হৈ যায়, আপোনাৰ উশাহ নিশাহক আপুনি মন কৰে, আপুনি শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ ধৰে, হাজাৰটা প্ৰশ্নই আপোনাৰ মুখামুখি হয়, আপুনি কেতিয়াবা সমাজৰ পৰা আঁতৰি আহে, আপুনি অকলশৰীয়া হৈ পৰে। এই যে পৰিৱৰ্তন হৈছে আপোনাৰ লগত, এই যে চেঞ্জ হৈছে আপোনাৰ লগত, এই যে ঘটনাবিলাক ঘটিবলৈ হৈছে আপোনাৰ লগত, আৰু এইখিনি হৈছে আপোনাৰ এই যাত্ৰাৰ আৰম্ভণি। আপুনি এনেকুৱা এটা যাত্ৰাৰ দিশত গৈ আছে যিটো যাত্ৰাই আপোনাক নতুন জীৱন দিব, আপোনাক সুন্দৰময় এটা পৰিৱৰ্তন আনিব পালে, আপুনি জীৱনটোৰ অৰ্থ বুজি পাব, আপুনি যি দিশত গতি কৰিব, ই প্ৰকৃতাৰ্থত আপোনাৰ লগতে আপোনাৰ হাজাৰজনৰ জীৱন চেঞ্জ কৰিব। আৰু নিশ্চিত ৰূপত আপুনি এইটো কনফাৰ্মেশ্যন হৈ যাব যে মোৰ জীৱনটোৰ এটা নিৰ্দিষ্ট লক্ষ্য আছে, মোৰ জীৱনটোৰ এটা উদ্দেশ্য আছে, মই কিয় জন্ম লৈছোঁ ইয়াতে, যে আপুনি বিচৰাৰ নিচিনা আপোনাৰ জীৱনটো হওক। আপুনি হয়তো বিচাৰে বহুজনৰ জীৱন চেঞ্জ কৰিবলৈ, বহুজনৰ জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ। আপুনি হয়তো বিচাৰে যে আপুনি আগন্তুক সময়খিনি আপুনি আশা কামনা কৰাৰ নিচিনাই সকলো প্ৰাপ্তি হওক। কিন্তু বহুত বাধা আৰু বহুতো নিগেটিভনেছে বা অতীতত ঘটনা বহু ঘটনাই আপোনাক পুনৰবাৰ ৰখিবলৈ বাধ্য কৰাই দিয়ে। আপুনি নিগেটিভ হৈ যায়, আপুনি আশাশূন্য হৈ যায়, আপুনি এনেকুৱা ভাৱ হয় মোৰ দ্বাৰা পচিবল নহ'ব, মোৰ দ্বাৰা এয়া অসম্ভৱ, কাৰণ মোৰ জীৱনত বহুত নিগেটিভ ঘটিছে, মোতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। এনেকুৱা ভাৱ আপোনাৰ হাজাৰটা আহে, অহাটো স্বাভাৱিক কথা। ইয়াতে ঘাত প্ৰতিঘাত থাকে, সমস্যা থাকে, তো এই ধৰণৰ প্ৰশ্ন সকলোৰে আহে। কিন্তু এই সকলো সমস্যা, সেই সকলো কুৱেশ্যন, সকলো প্ৰব্লেমছৰ পিছতো নিশ্চিত ৰূপত কিবা এটা কৰাৰ প্ৰয়োজনীয়তা আছে। আপুনি বুজে, আপুনি তাক ভাবে। আমি আমাৰ যিটো মানসিক অৱস্থা বা আমাৰ যিটো মনৰ অৱস্থা, তাক আমি সুন্দৰ ৰূপ দিবৰ কাৰণে সুন্দৰতম এটা পৰ্যায়ত ৰাখিলেহে আমি আৰু অধিক সুন্দৰতম দিশত গতি কৰিব পাৰিম। সেইকাৰণে আপুনি কামখিনি বেছিক লেভেলৰ পৰা কৰা দৰকাৰ। আপুনি আৰম্ভণি সদায় সৰুৰ পৰা কৰা দৰকাৰ, প্ৰাৰম্ভিক লেভেলৰ পৰা আপুনি কৰাটো দৰকাৰ। আপুনি চেষ্টা কৰিব লাগিব যে মোৰ জীৱনটোক চেঞ্জ কৰা দৰকাৰী আছে, গতিকে মই কিবা এটা নিশ্চয় ভাল প্ৰচেষ্টা হাতত ল'ব লাগিব, কিবা এটা চেষ্টা আপুনি কৰিব লাগিব। আৰু এই চেষ্টাৰ প্ৰথম আৰম্ভণি হৈছে অন্ততঃ কিছু সময়ৰ কাৰণে আপোনাৰ নীৰৱে থকা, অকলে থকা, মেডিটেশ্যন কৰা বা নিজক বুজিবলৈ প্ৰয়াস কৰা। এই নিজৰ ভিতৰৰ যি ইনাৰ ইঞ্জিনিয়াৰিং কৰে আপুনি, ইয়ে আপোনাৰ যাত্ৰাৰ আৰম্ভণি হৈ যায়। আপুনি বুজিবলৈ ক্ৰমাৎ ধৰে যে আপুনি কোন হয়, আপুনি কিয় এনেকুৱা কৰি আছে আৰু আপোনাৰ লগত কিয় এনেকুৱা ঘটনাবিলাক ঘটিছে। অন্য দহজনে বহু ধৰণে জীৱনটো এটা নৰ্মেল লাইফ জীয়াই আছে, কিন্তু আপুনি কিয় চিন্তা কৰিছে, আপোনাৰ চিন্তাটো কিয় বেছি হৈছে আৰু আপুনি চিন্তাৰ গভীৰতাৰ ভিতৰলৈ কিয় গৈ আছে। আপুনি নিশ্চয় ঈশ্বৰে আপোনাক এটা দিশ দিব বিচাৰিছে, ঈশ্বৰে আপোনাক এটা ৰাস্তা দিব বিচাৰিছে,
আৰু সেই ৰাস্তাটো হৈছে আপুনি আপোনাৰ জীৱনটোক বুজি পোৱাৰ, আপুনি এটা সঠিক দিশত আপোনাৰ জীৱনটোক লৈ যোৱাৰ। গতিকে বন্ধুসকল, যদি আপুনি ভাবে যে মই মোৰ জীৱনটোক চেঞ্জ কৰিম, মোৰ জীৱনটোক পৰিৱৰ্তন কৰিম, মোৰ জীৱনটোৰ জৰিয়তে মই হাজাৰজনৰ উপকাৰ সাধন কৰিম, আপুনি যিয়ে কৰ্ম নকৰক, যিয়ে চেষ্টা নকৰক, যি দিশত আপুনি নাযাওক, কিন্তু আপোনাৰ ভিতৰৰ সেই মানুহজনক আণ্ডাৰষ্টেণ্ড কৰা, বুজি উঠাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। জীৱনটোৰ অৰ্থ তাতে লুকাই আছে, জীৱনটোৰ অৰ্থ তাতে আপুনি নিৰূপণ কৰিব পাৰিব। তাৰ কাৰণে আপুনি প্ৰতিদিন অন্ততঃ 15-20 মিনিটৰ কাৰণে আপুনি নীৰৱে কটাব, অকলে কটাব, সকলোৰ পৰা আঁতৰি যাব, অন্ততঃ 15 মিনিটৰ কাৰণে। যদি আধা ঘণ্টাৰ কাৰণে হয় ভাল কথা, 1 ঘণ্টাৰ কাৰণে হ'লে ভাল কথা, কিন্তু অন্ততঃ 15 মিনিটৰ কাৰণে আপুনি অকলে কিছু সময়ৰ কাৰণে নিজৰ লগত কটোৱা দৰকাৰ। নো মোবাইল, নো ইণ্টাৰনেট, নো ইনষ্টাগ্ৰাম, নো ফেচবুক, নো ইউটিউব, এইধৰণে আপুনি সকলো বিষয়ৰ পৰা ওলাই আহি একান্ত মনেৰে নিজৰ সৈতে অতিবাহিত কৰক, নিজক প্ৰশ্ন কৰক, নিজৰ সৈতে নিজৰ অনুমান কৰিব চেষ্টা কৰক। আৰু তাৰপিছত ক্ৰমাৎ আপুনি ধ্যান কৰিবলৈ চেষ্টা কৰক, মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰক। আৰ্লি মৰ্ণিং হ'লে খুব ভাল হয়। আৰ্লি মৰ্ণিং আপুনি কিছু সময়ৰ কাৰণে মেডিটেশ্যন কৰক, ধ্যান কৰক, নিজৰ অস্তিত্বক বুজিবলৈ চেষ্টা কৰক। আৰু এনেকুৱা এটা পৰ্যায়ত আপুনি আহক, যিটো পৰ্যায়ত সঁচা অৰ্থত আপুনি বুজি পাইছে আৰু আপুনি আত্মাক, আপুনি আপোনাৰ নিজৰ যি ইনাৰ চাইল্ডক আপুনি বুজি উঠিব পাৰিছে। আৰু নিজৰ ইনাৰ চাইল্ডক যেতিয়া বুজি উঠিব পাৰিছে আপুনি নিজৰ ইনাৰ চাইল্ডক পৰামৰ্শ দিয়ক যে আপোনাৰ অতীতটো দিশত যাবৰ কাৰণে, প্ৰতিটো ঘটনাক এবাৰ মেমৰাইজ কৰিবৰ কাৰণে, ভাল দিনবিলাক, বেয়া দিনবিলাক, সকলো এবাৰ আপুনি ঘূৰি আহক, এবাৰ আপুনি ফুৰি আহক, প্ৰতিদিন আপোনাৰ অতীতৰ প্ৰতিটো ঘটনাক আপুনি এবাৰ টাচ কৰি আহক। আৰু এই অভ্যাসটো যেতিয়া বাঢ়ি যাব, এনেকুৱা এটা সময় পাবগৈ যে আপোনাৰ আৰু ঘটনাবিলাক মনত পৰি গৈ আছে আপোনাৰ। আৰু এনেকুৱা এটা সময় আহিব যে আপুনি হয়তো অনুমান কৰিব পাৰিব যে আপুনি মাকৰ গৰ্ভত থাকোঁতে কি কৰি আছিলে। আপুনি অনুমান কৰিব আপোনাৰ আগৰ জন্মত আপুনি কি কৰি আছিলে। এটা ধাৰণা আপোনালৈ স্পষ্ট হ'ব। আপোনাক সেই ইনাৰ চাইল্ডে হেল্প কৰিব, আপোনাৰ যি আত্মাই আপোনাক হেল্প কৰিব। এতিয়া আপুনি ছেইম কামটো আপুনি আপোনাৰ ভৱিষ্যতক লৈ কৰক। অহা কাইলৈ আপুনি কি কৰিব আপুনি নিৰ্ধাৰণ কৰক। অহা দুদিনত আপুনি কি কৰিব, অহা সপ্তাহত আপুনি কি কৰিব, অহা মাহত আপুনি কি কৰিব। আপুনি এটা অভ্যাস কৰক, আপুনি এটা প্ৰিডিক্ট কৰিব চেষ্টা কৰক, আপুনি ফিক্স কৰিব চেষ্টা কৰক। এইটোত ভয় খাবলগীয়া একো নাই। আপুনি চেষ্টা কৰাত আপোনাক কোনো বাধা দিব নোৱাৰে। আপুনি চেষ্টা কৰক আৰু আপুনি এই চেষ্টাটো ক্ৰমাৎ ষ্ট্ৰং কৰি আনক। আপুনি ফিক্স কৰি পেলাওক যে আপুনি কি কৰিব বিচাৰিছে অহা বছৰত, অহা মাহত, অহা 5 বছৰত, অহা 10 বছৰত, আপোনাৰ লাইফ টাইম। যদি আপুনি 80 বছৰ জীয়াই থাকে, তো 80 বছৰলৈকে এটা ফিক্স কৰক, আপুনি এনালাইজ কৰক, আইডিয়া কৰক, ইমেজিনেশ্যন কৰক, ভিজুৱেলাইজ কৰক যে কি কৰিব আপুনি। আপোনাক তাৰ কাৰণে হেল্প কৰিব আপোনাৰ পাষ্টটোৱে, আপোনাৰ ফিউচাৰটোক আণ্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে। এতিয়া যদি এনেকুৱা হয় যে আপুনি যি ধৰণে প্ৰিডিক্ট কৰিছে, ক্ষমা কৰিব, এনেকুৱা হয় যে আপুনি যি ধৰণে অনুমান কৰিছে, আপুনি যি ধৰণে ভিজুৱেলাইজ কৰিছে, সেই ধৰণে ঘটনাবিলাক ঘটিছে, সেই ধৰণেই পৰিৱৰ্তন হৈছে, তেতিয়া আপোনাৰ এনেকুৱা লাগিব যে আপুনি আপোনাৰ চিত্ৰগুপ্ত। আপুনি যি ধৰণে প্ৰিডিক্ট কৰে, আপুনি যি ধৰণে লিখে, আপুনি যি ধৰণে নোট কৰিছে, সেই ধৰণে আপোনাৰ ঘটনাবিলাক ঘটিছে। তেতিয়া আপুনি বুজি উঠিব যে আপোনাৰ আত্মাৰ শক্তি কি, আপোনাৰ ভিতৰত লুকাই থকা ঈশ্বৰীয় শক্তি কি, আপুনি বুজি উঠিব। ক্ৰমাৎ আপুনি বুজি উঠি এটা পৰ্যায় পাবগৈ যে প্ৰকৃতত আপুনি আপোনাৰ জীৱনটোক মেৰিকল কৰিব পাৰে, চেঞ্জ কৰিব পাৰে, 10জনৰ জীৱন চেঞ্জ কৰিব পাৰে। অভ্যাস যিমান দীঘলীয়া হ'ব, অভ্যাস যিমান আগবাঢ়িব, যিমান আপুনি আগবাঢ়ি যাব, সিমানে আপুনি ইয়াক আৰু অধিক আপুনি ভালকৈ অনুভৱ কৰিব পাৰিব। আৰু এইটো হৈছে আকাশিক ৰেকৰ্ড, যি আপোনাৰ জীৱনটোক মেৰিকল কৰে, যি আপোনাৰ জীৱনটোক চেঞ্জ কৰে, আপুনি বিচৰাৰ নিচিনা, আপুনি কামনা কৰাৰ নিচিনা সকলো আপোনাক প্ৰদান কৰে। আপোনাৰ ওচৰত নিগেটিভনেছ নাইকিয়া হৈ যায়। আপোনাৰ ভিতৰত যিবিলাক নিগেটিভ, যিবিলাক ভয়, যিবিলাক শংকা, যিবিলাক দুখ, সকলো নাইকিয়া হৈ যায়। আপোনাক সুন্দৰতম জীৱনৰ দিশত গতি কৰাই লৈ যায়। কথাখিনি মই একেখিনি কথাই ক'বলৈ চেষ্টা কৰিছোঁ। ইয়াৰ অৰ্থ এটাই, আপুনি যদি অভ্যাস ৰাখক, আপুনি যদি বিষয়টোৰ ওপৰত আপোনাৰ মনোবৃত্তি আপোনাৰ বাঢ়ক, বিষয়টোৰ ওপৰত আপোনাৰ ইণ্টাৰেষ্ট বাঢ়ক, আৰু নিশ্চিতৰূপে আপুনি তাক অভ্যাস কৰক আৰু সুন্দৰভাৱে গৈ তোলক আপোনাৰ আগন্তুক সময়খিনি।